গুড ইভিনিং ওয়েলকাম বেক টু মাই চেনেল তো এয়া আছোহি আমি গাঁৱৰ ঘৰত আৰু আজি এটা বিশেষ কাৰণত উপস্থিত হৈছোঁ সকলোবোৰ আজি হৈছে বহাগৰ শেষৰ দিন তো আজি আমি বিহু উৰুৱাম বুলি ঘৰত সকলো উপস্থিত হৈছোঁ আৰু সৰুকৈ এটা গেট টুগেডাৰ পাৰ্টি আছে তো ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজিৰ ব্লগটো অকণমান ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে তো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা ৰাখিছোঁ বলক তেতিয়াহ'লে আজিৰ ব্লগটো আৰম্ভ কৰোঁ এইফালে ৰাইজসকল বাহিৰত বহি আছে অলপমান মানে যোন যেনেকৈ পাৰে আৰু ভিতৰটো আছে এইফালে বাইদেউহেঁত আছে সকলোবোৰ দেখুৱাই যাম কোন ক'ত কেনেকৈ আছে এইফালে পাৰ্টিৰ কাৰণে টেবুল ছেট কৰিছে আৰু ভিতৰলৈ যাম ভিতৰত কি কি চলি আছে দেখাম এইফালে চাহৰ পৰ্ব এইখিনি আৰু এইফালে কাৰিকৰে বনাই আছে খানা তো খানা কি কি বনাইছে এতিয়ালৈকে গম পোৱা নাই মোৰ অকণমান অহা দেৰি হ'ল তো কি কি বনাইছে নবনাইছে সকলোবোৰ দেখাম চাহৰ পৰ্ব চলিছে মানুহ যথেষ্ট হৈ গৈছে তো মানে য'তে ত'তে যোনে যেনেকৈ পাৰে চলি আছে আজি হৈছে বহাগৰ শেষৰ দিন আৰু বহাগৰ শেষৰ দিনটো আমি বহাগী বিদায় পাতিছোঁ পৰিয়ালৰ মাজত আৰু শেষৰ দিনটো উদযাপন কৰিছোঁ লগতে আপোনালোকৰ লগত ফটোবোৰ শ্বেয়াৰ কৰিবলৈ ভিডিঅ'টো কৰিছোঁ তো অলপমান নাচিছোঁ বহাগী বিদায় যেতিয়া পাতিছোঁ অলপমানতো বিহু থাকিবই লাগিব নাচিবই লাগিব আৰু দুখ লগা কথাটো এইটোৱে হ'ল যে কপিৰাইট লাগি যায় এতিয়া গানটো যদি দিওঁ আপোনালোকে উপভোগ কৰি ভাল পাব কিন্তু কপিৰাইট লাগি যাবৰ কাৰণে গানটো মই দিব নোৱাৰিছোঁ তাৰ বাবে দুখিত আৰু এই আমাৰ মিষ্টাৰে নাচি আছে বেলেগ বেলেগ ধৰণে আজি ইয়াত আপোনালোকে কোনে কেনেকুৱা নাচে আৰু কেনেকুৱা ধৰণৰ নাচ দেখিবলৈ পাব তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিলে গম পাব কোনে কেনেকুৱা নাচে আৰু কমেডি টাইপো মানে সকলোবোৰ ওলাব তো চাই থাকিব আৰু গানবোৰ দিব পাৰিলে একচুৱেলি বহুত বেছি ভাল লাগে কিন্তু গানবোৰ দিব নোৱাৰি তাৰ কাৰণে যেন কিবা ব্যৱস্থা হয় নেকি ব্যৱস্থা নাই উপায় নাই চেনেলত দিগদাৰ হৈ যায় কাৰণ কপিৰাইটটো লাগিয়ে যায় লগালগ তো দিব নোৱাৰি আৰু ইয়াৰ ফালে আমাৰ বাইদেৱে নাচি আছে আৰু দাদা বৰ্জনা হয় আৰু মোৰ মিষ্টাৰ ভিনদেউ আছে বাইদেউ ভিনদেউহেঁত আছে সকলো নাচি আছে ময়ো নাচিম আৰু আজি আমাৰ শাহুমায়ো নাচিব তো শাহুমাই নাচিব নাচটো তেওঁ যিটো বিহু নাচ নাচিব সেইটো শেষলৈ ৰাখিছোঁ বহাগী বিদায় শেষলৈ ৰাখিছোঁ তো চাই থাকিব গীতটো এইফালে খোৱাৰ পৰ্ব চলি আছে নাচৰ মাজতে খোৱাৰ পৰ্ব চলিছে আৰু কিবা কিবি ওলাইছে এইবোৰ স্কিপ কৰিব চাব নালাগে আপোনালোকে বাৰু খানা খাই আছে চবভাগে চবেই যেনেদৰে ভাল পায় তেনেদৰে আৰু আমাৰ এইফালে টিকলিকেইজনী আছে ইহঁতৰ গাটো আজি অকণমান বিশেষভাৱে ভাল নহয় দুজনী গাটো অলপমান বেয়া এইফালে ভাগিজনী আছিলে আৰু সেইফালে বাইদেউহঁতৰ খোৱা পৰ্ব চলি আছে খানা চলি আছে কিবা কিবি সকলোবোৰ এইফালে দাদাই খানা মাজতে আহি বেয়াটো অকণমান নাচিছে আচলতে ঘৰৰ ভিতৰতে গোটেই পাৰ্টিটো চলা হৈছে বাহিৰত তেনেকৈ পেণ্ডেল কিবা কৰা নাই কাৰণ সময়ৰ অসুবিধা কোনো টাইম দিবও নোৱাৰে তো ভিতৰতে ঠেকঠোক হৈছে অলপমান মানুহ যথেষ্ট বেছি তো ঠেকঠোক হৈছে আৰু ইয়াত সম্পূৰ্ণ আমাৰ পৰিয়ালৰ মানুহখিনি আছে তাইখিনি ককাই ভাই সকলোখিনি আছে বয়োজ্যেষ্ঠবোৰ গোটেইবোৰ নাই বাৰু বয়োজ্যেষ্ঠখিনি যিহেতু তেখেতলোকে চবেই ভালো নাপায় আৰু চববোৰ আহিব নোৱাৰে যিখিনি মানে আছে আহিব পাৰিছে সকলোবোৰ আহিছে কিন্তু প্ৰায় মানুহে আছে ইয়াতে তো বিহু চব পুৰা বিহু লাগিছে মানে
নাচটো কেনেকুৱা লাগিছে জনাব দেই যিহেতু নাচিব একেবাৰেই নাজানো সৰুৰ পৰাই মই বিহু নাচিব বিশেষ নাজানো কিন্তু লাজৰ কথা এইটো যে অসমীয়া ছোৱালী হৈ বিহু নাচিব ভালদৰে নাজানো এইটো নিজকে এতিয়া লাজ লাগে শিকিবলৈতো যাব নোৱাৰোঁ ক'ৰবাত শিকিবলৈ মন যায় এই যে কৰ্মশালাবিলাক দিয়ে ছোৱালী শিকাওঁ ভাবোঁ ছাইডতে নিজে নাচি থাকোঁ কিন্তু ক'ৰবাত ভাইৰেল হৈ যাম বুলি ভয় লাগে এই বয়সত এইটো নাচ মাৰিছে বুলি তো সেইটো সেয়াতে নানাচোঁ কিন্তু নানাচোঁ মানে আজি ইয়াত নাচিবলৈ চেষ্টা কৰিছোঁ মানে অলপ আৰু কিন্তু দাদাহে আছে লাজো লাগে অকণ নাচিবলৈ ট্ৰাই কৰিছোঁ আৰু কেনেকুৱা হৈছে নাজানো কিন্তু কঁকাল ভাং নাখাইছে মোৰ মতে ইমানেই বিহুটো মানে ভাল পায় আৰু নাচি ভাল পায় স্পেচিয়েলি আৰু এয়া আমাৰ শাহুমাৰ বিহু নাচ মই আজি প্ৰথমবাৰ দেখাইছোঁ ওলাইছে প্ৰথমবাৰ দেখিছোঁ আৰু আপোনালোককো প্ৰথমবাৰ দেখাইছোঁ যিহেতু শাহুমায়ে নচা আগত দেখা নাই আজিয়ে দেখিছোঁ এইফালে মিষ্টাৰে নাচিছে শাহুমা আৰু এইফালে আমাৰ ডাঙৰ বোৱাৰী মানে দাদাৰ এওঁ নিজৰ ককায়েকৰ বৈয়েকে নাচিছে আমি দুজনীয়ে বোৱাৰী তাই ডাঙৰজনীয়ে নাচিছে আৰু এইফালে মই নচা নাই কেমেৰা কৰি আছে আৰু শাহুমাৰ নাচটো চাওকচোন তেওঁ বয়স হৈছে 66-67 তেনেকুৱা চলি আছে আৰু মোতকৈ ধুনীয়া নাচিছে বুলি মই ভাবিছোঁ যিহেতু মোৰ ইমানখিনি ভাং দেখাই চাগে তেওঁ যথেষ্টখিনি ভাঙি গৈছে এইফালে আমাৰ দদাইদেউ এজন আছে তেওঁ নাচিবলৈ মানে বিহু ফূৰ্তি কৰি থকা দেখি তেওঁ আহিছে নাচিবলৈ বিহু আৰু মিষ্টাৰে চাওকচোন শিক্ষণ কৰি আছে গোটেই মানে পাৰ্টিটো জমাই আছে এওঁ মানে এইবিলাক কৰি আৰু এয়া বুঢ়ী বিহু যিটো বুঢ়ী চাপ দিয়ে সেই চাপটো নাচিছে আৰু ধুনীয়া নাচিছে যথেষ্ট মোতকৈ এওঁ যথেষ্ট ধুনীয়া নাচে মই সেইটো মানে নুই কৰিব নোৱাৰি
ৰাস্তালৈ ওলাই আহিছোঁ। আমাৰ পাৰ্টি চলিয়ে আছে, মানে খাই আছে, আদা লোকে নাচি আছে, তেনেকৈ চলি আছে। আৰু ৰাস্তালৈ ওলাই অহাৰ কাৰণ হ'ল এই বাইদেউগৰাকী যাবলৈ ওলাইছে, এগৰাকী বাইদেউ। তেওঁ যিহেতু বহুত দূৰৰ, তেওঁক অকণমান আগবঢ়াই থৈ আহিলোঁ। তেওঁ বৰডুমচাৰ পৰা আহিছে, বৰডুমচাৰ পৰা ৰিজাৰ্ভ পাৰ হৈ যাব লাগে। চ' ৰাতি বেছি হৈ গ'লে দিগদাৰ হৈ যায়। ইয়াৰ পৰা ওলাওঁতে এতিয়াই সময় হৈছে 4:30। তো বাইদেউ আগবঢ়াই থৈ আহিলোঁ। সময় হ'লগৈ 7টা, প্ৰায় মানে শেষে আছোঁ। আলহী দুলহী গৈ খাই ইফালে আমাৰ টিচাৰ অকণমান ভাত খালে ইয়াতে। দুজনীয়ে খোৱা নাই, পেটটো ভাল নহয় তাহাঁতৰ। এতিয়া যাবলৈ ওলাইছোঁগৈ। যিমানখিনি পাৰোঁ দেখালোঁ আৰু দেখাবলগীয়া যিখিনি কি দেখাইছোঁ কি দেখাইছোঁ নাজানো, ফূৰ্তি কৰিলোঁ, বিহু কৰিলোঁ ফেমিলিৰ মাজত আমাৰ। তো আজি ব্লগটো ইমানখিনিতে সামৰণি মাৰিছোঁ। আৰু কেনেকুৱা লাগিলে কি কথা আপোনালোকে কমেণ্ট ছেকশ্যনত জনালে, ভাল লাগিলে জনাব। আৰু যদি ভাল লাগিলে লাইক এটা কৰিব। আজি ব্লগটো